নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জ্ঞান পোহৰলৈ। সো বন্ধু বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে এটা নতুন চৰকাৰী চাকৰি খবৰ লৈ আনিছোঁ। যিটো চৰকাৰী চাকৰি খবৰ আছে অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা। হয়, আসাম হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পুনৰ আপোনালোকৰ বাবে 2204টাকৈ নতুন পদ মুকলি কৰি দিছে, যিখিনি বৰ্তমান সময়ত তেওঁলোকে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। গতিকে অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ 2204টা কি পদ মুকলি হৈছে সকলোখিনি ভিডিঅ'ৰ জৰিয়তে জনাম। আৰু এই পদখিনিৰ কাৰণে কিমান আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব, বয়স কিমানৰ পৰা কিমান বছৰ বিচাৰিছে সকলোখিনি জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। তাৰোপৰি নতুন চৰকাৰী চাকৰি খবৰ পাই থাকিবৰ কাৰণে এনেধৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰি আজি ভিডিঅ'টো পলম নকৰোঁ। চবলোক বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টো ইয়াতে আমি আৰম্ভ কৰোঁ। সো ফ্ৰেণ্ডছ, ইয়াতে যদি আমি পোনপ্ৰথমে চাওঁ যে আপোনাৰ 2204টা পদৰ ভিতৰত কোনটো কেটেগৰীৰ কাৰণে কিমানখিনি পোষ্ট মুকলি হৈছে। ইয়াতে আনৰিজাৰ্ভ অৰ্থাৎ অপেন কেটেগৰীৰ কাৰণে মুকলি হৈছে 1701টা পোষ্ট, OBC বা MOBCৰ কাৰণে মুকলি কৰিছে 44টা পোষ্ট। তাৰ পাছতে ST প্লেনছৰ কাৰণে কোনো ধৰণৰ ইয়াতে পোষ্ট তেওঁলোকে মুকলি কৰি দিয়া নাই। ST হিলছৰ কাৰণে মুকলি হৈছে 80টা পোষ্ট, SC কাৰণে মুকলি হৈছে 209টা পোষ্ট আৰু 3 টাইপছৰ কাৰণে মুকলি হৈছে 170টা পোষ্ট। সৰ্বমুঠ টোটেল আপোনালোকৰ বাবে 2204টা বৰ্তমান সময়ত পদ মুকলি হৈছে। তাৰ পাছতে ইয়াৰ কাৰণে যদি আমি যিটো বয়সৰ সময়সীমা চাবলৈ যাওঁ তেন্তে ইয়াতে উল্লেখ কৰিছে যে আপাৰ এজ লিমিট আপোনালোকৰ হ'ব লাগিব 40 years আৰু ৰিলেক্সেশ্যন ইন দ্য মেক্সিমাম এজ ইজ 5 years দিছে SC এণ্ড ST কেণ্ডিডেট আৰু 3 years দিছে OBC আৰু MOBC কেণ্ডিডেট আৰু 10 years দিছে আপোনালোকৰ PW কেণ্ডিডেটৰ কাৰণে এইটো এজ ৰিলেক্সেশ্যন। এতিয়া মেক্সিমাম এজ যদি চাবলৈ যাওঁ তেন্তে অপেন কেটেগৰীৰ কাৰণে 40 বছৰ মেক্সিমাম এজটো, OBC MOBCৰ কাৰণে 43 বছৰ মেক্সিমাম এজ, SC আৰু ST P বা ST হিলছৰ কাৰণে 45 years আৰু PWৰ কাৰণে 50 years আপোনালোকৰ ইয়াতে আবেদন কৰিব পাৰিব। আৰু ন্যূনতম যিটো বয়সৰ সময়সীমা অৰ্থাৎ মিনিমাম যিটো বয়সৰ সময়সীমা সেইটো 18+ বা আপোনালোকৰ যিটো কোৱালিফিকেশ্যন আছে কোৱালিফিকেশ্যনৰ এজটোৰ লগত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই পোষ্টখিনি যদি আমি জোন ৱাইজ বা আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ চাবলৈ যাওঁ তেন্তে কোনটো জোনত কোনখন ডিষ্ট্ৰিক্ট পদ মুকলি হৈছে। চ' বৰাক ভেলী জোনত আপোনালোকৰ কাছাৰ, হাইলাকান্দি এণ্ড শ্ৰীভূমি, কৰিমগঞ্জত পদ মুকলি হৈছে। চেণ্ট্ৰেল আছামত মৰিগাঁও, নগাঁও এণ্ড হোজাইত মুকলি হৈছে। লোৱাৰ আছামত বজালি, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ, কোকৰাঝাৰ, চাউথ চালমাৰা এণ্ড তামোলপুৰত মুকলি হৈছে এই পদবিলাক। নৰ্থ আছামত বিশ্বনাথ, দৰং, শোণিতপুৰ এণ্ড ওদালগুৰি আৰু আপাৰ আছামত আপোনালোকৰ চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ এণ্ড তিনিচুকীয়াত এই পদখিনি মুকলি হৈছে। আৰু এই পদখিনি আপোনালোকৰ যদি ক'ৰ পৰা মুকলি হৈছে বা কোনে কোনে আবেদন কৰিব পাৰিব যদি চাবলৈ যায় তেন্তে চাব পাৰে ইয়াতে আপোনালোকৰ যিটো নতুনকৈ পদ মুকলি হৈছে NHM অৰ্থাৎ নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা পুনৰ আপোনালোকৰ 2204টাকৈ ষ্টাফ নাৰ্ছৰ পোষ্ট মুকলি কৰি দিছে। চ' ইয়াতে যিটো জব লোকেশ্যন সেইটো আমাৰ অসমৰ যিটো 5টা জোন আছে তাৰ ভিতৰত কোনোবা এটা আপোনালোকে ল'ব পাৰে। আৰু টোটেল আপোনালোকৰ 2204টা বৰ্তমান সময়ত নেশ্যনেল হেল্থ মিছনৰ NHM পদ মুকলি কৰিছে। আৰু ইয়াৰ কাৰণে যিটো কোৱালিফিকেশ্যন সেইটো আপোনালোকে সকলো নিশ্চয় জানে যে BSc নাৰ্ছিং বা GNM কোৰ্চ কৰা হ'লে আপোনালোকে এই পষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে যিসকলৰ কোৱালিফিকেশ্যনটো আছে বা যিসকল ইয়াৰ কাৰণে ইণ্টাৰেষ্ট হয় তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিবৰ কাৰণে যিটো ইয়াৰ সময়সীমা হৈছে 1 আগষ্টৰ পৰা 15 আগষ্টৰ তাৰিখলৈকে, মাত্ৰ 15 দিন আপোনালোকৰ হাতত সময় দিছে। গতিকে এই 15 দিনৰ ভিতৰতে আপোনালোকে আবেদন কৰিব লাগিব। ইয়াতে ছিলেকশ্যন প্ৰচেছ তেওঁলোকে ডিক্লেয়াৰ্ড বৰ্তমানলৈকে কৰি দিয়া নাই কেনেধৰণে হ'ব বা আগতে যদি কোনোবাই ইয়াৰ এক্সাম দিছে তাৰ নিশ্চয় জানে যে ছিলেকশ্যন প্ৰচেছটো কি ধৰণে থাকিব। তাৰপাছতে যিহেতু আপোনালোকৰ এটা ইণ্টাৰভিউ আৰু ছিলেকশ্যন টেষ্ট হয় গতিকে এইখিনি আপোনালোকে ভালদৰে চাব। আৰু আবেদনৰ কাৰণে যদি আপোনালোকে এপ্লিকেশ্যন লিংকটো বিচাৰে তেন্তে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনটো চেক কৰিব, তাতে আপোনালোকে এপ্লাই কৰা লিংক ডেট পাব। আৰু 1 আগষ্টৰ তাৰিখৰ পৰা এই পদখিনিৰ কাৰণে আবেদন হ'ব 15 আগষ্টৰ তাৰিখলৈকে। গতিকে যিসকল বন্ধু বান্ধৱী ইয়াৰ কাৰণে ইলিজিবল হয় বা ইণ্টাৰেষ্ট হয় তেওঁলোকে এই
NSMৰ যিখিনি 2204টা পদ মুকলি হৈছে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল পুনৰ অসম চৰকাৰৰ ফালৰ পৰা বৰ্তমান সময়ত এইখিনি পদ মুকলি কৰি দিছে আৰু যোনে যোনে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে 15 আগষ্ট তাৰিখৰ আগত আবেদনটো কৰি ল'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'ত আপোনালোকৰ এনে ধৰণৰ তথ্য আপোনাক দিবলৈ ট্ৰাই কৰিলোঁ গতিকে ভিডিঅ' চাই ভাল পালে লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' জাম্পাৰে শ্বেয়াৰ কৰি দিব আৰু অনাগত দিনবিলাকত এনে ধৰণৰ চাকৰি খা খবৰ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলোঁ লগতে ঘণ্টা বেলটো বজাই ৰাখিব যাতে ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে ভিডিঅ'বিলাক আপোনালোকে নিজৰ মোবাইলত চাবলৈ পাৰে গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম